Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. There is a Telegram link in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about declining fertility rate. Crisis for India. তো চাব আমাৰ ইণ্ডিয়াত অভাৰ পপুলেশ্যন এটা বাৰ্নিং ইছ্যু হৈ আছে যে আমাৰ পপুলেশ্যন গ্ৰোথটো ইমান বেছিকে ইনক্ৰিজ হৈ আছে এতিয়া পপুলেশ্যন এক্সপ্ল'জন হৈছে মিনছ এতিয়া আমাৰ ইণ্ডিয়াই চাইনাক ক্ৰছ কৰি গৈছে আগতে most populous country আছিলে আমাৰ চাইনা ৱৰ্ল্ডৰ ভিতৰত বাট ৰিচেণ্টলি আমাৰ ইণ্ডিয়াখনে চাইনাকো পিছ পেলাই থৈ গ'ল in about 1.45 billion population আপোনাৰ ইণ্ডিয়াত আছে এতিয়া বৰ্তমান A recent study by The Lancet predicted a gloomy picture of India's changing demography. So আপোনাৰ যেটো ডেমোগ্ৰাফি হয় আমাৰ পপুলেশ্যন ৰিলেটেড যেটো ডাটা হয় তাৰে এটা আপোনাৰ যে এটা ডাটা কোনে দিছে ল্যান্সেটে দিছে ল্যান্সেট এটা ইম্পৰ্টেন্ট মানে যে ৰিপৰ্ট মানে পাবলিশ কৰা এটা ইম্পৰ্টেন্ট ইনষ্টিটিউশন হয় so as per that report India's total fertility rate which is the average number of children born per woman তো চাব আপুনি টোটাল ফাৰ্টিলিটি ৰেটটো জানিব লাগিলে এইটো কি বস্তু হয় যে পাৰ ওমেন এভাৰেজ চাইল্ড কিমান বৰ্ন হয় that is known as total fertility rate আৰু এইটো কিমান মানে এতিয়া মানে সেই বস্তুটো ডিক্ৰিজ হ'ব 2050 লৈকে 1.29 মান আপোনাৰ হ'ব মানে এইটো ফল হ'ব okay according to that data so this implies that 20% of Indians will be senior citizen by 2050 আৰু TFR যে যদি আপোনাৰ মানে জন্ম হোৱা হেৰিটো কমি যায় আলটিমেটলি কি বুজাইছে আমাৰ যেটো ইয়াং পপুলেশ্যন যেটো আপোনাৰ working age population তাৰ পাৰ্চেন্টটো কমি যাব আৰু যিবিলাক ডিপেন্ডেন্ট হ'ব মানে সিনিয়ৰ সিটিজেনছ হ'ব তেখেতসকলৰ সংখ্যাটো বাঢ়িব আৰু হেইটোৱে আমাৰ ইকনমিখনক মানে নেগেটিভলি ইম্পেক্ট কৰিব বিকজ working population যিমান থাকিব আমাৰ ইনকামটো সিমানে বাঢ়িব আৰু যিমানে হেতু কমি যাব আমাৰ ডিপেন্ডেন্সিৰ সংখ্যাটো বাঢ়িব মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলা মানুহসকলৰ সংখ্যাটো বাঢ়িব আলটিমেটলি কি হ'ব ইকনমিক্যালি আমি মানে নেগেটিভ ট্ৰেন্ড এটাত গুচি যাম As per UN World Population Prospects, India's fertility rate has declined from 5.90 in 1950 to 5.89. মানে আপোনাৰ কমি আহি আছে আপোনাৰ যেটো fertility rate আৰু expected to continue যে এটো 1.29 হ'ব up to 2050. এতিয়া চাব চাইনা আৰু সাউথ কোৰিয়াৰ মানে সেম কন্ডিশন হৈছিল তো চাইনাৰ এটা সময়ত কি হৈছিলে যে যেহেতু আপোনাৰ most populous country হৈছিলে তাতেও এনেকুৱা এটা situation হৈছিলে during the period 1980 যেতিয়া তাৰ population কিমান হ'ল আপোনাৰ 1 billion হ'ল তেতিয়া one child policy তেওঁলোকে implement কৰিলে যে এটা বাচ্চাহে জন্ম দিব পাৰিব তাৰ ওপৰত হলে আপোনাৰ ফাইন লগাব চাকৰি থকা মানুহৰ চাকৰি যাব তাৰ পিছতে আপোনাৰ sterilization পৰ্যন্ত কৰিছিলে so আপোনাৰ এইটো 2015 লৈকে কন্টিনিউ হ'ল তাৰ পিছত দেখিলে যে মানে যেতিয়া আপোনাৰ এইটো কি হ'ল ওৱান চাইল্ড পলিচিটো যেতিয়া ইমপ্লিমেন্ট কৰিলে মানে আৰু কিছুমান বেলেগ বেলেগ সমস্যাই দেখা দিলে যেনেকুৱা ধৰক যেটো আপোনাৰ মানে মেল চাইল্ডৰ প্ৰতি যেটো এটা হেয়া থাকে ন সেই বস্তুটো বেছিকে মানে বাঢ়িলে যে ফিমেল ইনফেন্টিসাইডটো মানে ইনক্ৰিজ হ'ব ধৰিলে আলটিমেটলি কি হ'ল আমাৰ জেন্ডাৰ ইমবেলেন্স হ'ল মানে চাইনাত তাৰ পিছতে TFR টো ডিক্লাইন হ'ল টোটাল ফাৰ্টিলিটি ৰেট আৰু
বেছিভাগে কি কৰিলে চাইল্ডলেছ হ'বলৈ ভাল পালে ঠিকে আছে আমাৰ ইণ্ডিপেণ্ডেণ্ট লাইফ এটা আমি পাম গতিকে মানে কি আমি চাইল্ডলেছ হৈ থাকি যাওঁ গতিকে এই বস্তুটোৱে নিগেটিভলিহে ইম্পেক্ট কৰিলে এতিয়া মানে এই যিটো চিটুৱেশ্যন আমাৰ ইণ্ডিয়াত হ'ব গৈ আছে চেম চিটুৱেশ্যন চাইনাটো আপোনাৰ মানে হৈছিলে চ' সেইকাৰণে 2016ত এই ওৱান চাইল্ড পলিচিটো আপোনাৰ টাৰ্মিনেট কৰিলে আৰু 2021ৰ পৰা থ্ৰী চাইল্ড পলিচি এনাউন্স কৰিলে যে এতিয়া 3টা বাচ্চা জন্ম দিব পাৰিব বুলি বাট কেতিয়াও যেনেকে ওৱান চাইল্ড পলিচিটো আপোনাৰ মানে ফ'ৰ্চ কৰিছে যে আমি কি লগাম পেনাল্টি লগাম কিবা লগাম এনেকুৱা বাট বাচ্চা জন্ম দিবৰ কাৰণে কিন্তু কেতিয়াও পেনাল্টি লগাব নোৱাৰে গতিকে অলৰেডি তেওঁলোকে এটা নেগেটিভ ট্ৰেণ্ডত গুচিয়ে গ'ল চ' সেইটো আকৌ ৰিটাৰ্ণ হ'বলৈ TFR ৰেটটো আকৌ আগৰ কণ্ডিশ্যনত আনিবলৈ এতিয়া সময় লাগিব আৰু সাউথ কোৰিয়াত কি হৈছিলে সাউথ কোৰিয়াত আপোনাৰ 4B মুভমেণ্ট হৈছিলে 4B এটা টাইপ অফ ফেমিনিষ্ট মুভমেণ্ট য'ত আপোনাৰ পেট্ৰিয়াৰ্কেল যিটো মাইণ্ডছেট এইটো টোটেলি আপোনাৰ এগেইনষ্টত যায় উমেনখিনিয়ে আৰু মানে কেনেকুৱা এটা মাইণ্ডছেট লয় যে ন' ডেটিং ন' মেৰেজ ন' ছেক্স ন' চাইল্ড বাৰ্থ অ'কে চ' এই মাইণ্ডছেটটো লৈ পেলাই উমেনসকলে ভাবে যে আমি কেতিয়াও কি নকৰোঁ উই নেভাৰ বিকাম বেবী প্ৰডিউচিং মেচিনছ আমি কেতিয়াও বেবী প্ৰডিউচ কৰা মেচিন হ'ব নোৱাৰোঁ চ' এই মাইণ্ডছেটটো হোৱাৰ ফলত কি হৈছে সেই ফাৰ্টিলিটি ৰেটটো মানে কমি গৈছে মানে পপুলেশ্যন গ্ৰথটো একেবাৰেই কমি গৈছে চ' ইটছ ফাৰ্টিলিটি ৰেট হেজ বিন বিল' দ্য ৰিপ্লেচমেণ্ট লেভেল ফৰ এবাউট 40 years আৰু এতিয়া অনলি 0.721 কাৰেণ্টলি মানে 2023 ডাটা বাট কিমান বাঢ়িলেও মানে মুঠতে মানে আপোনাৰ 0 পইণ্টৰ পিছতহে তেওঁলোকৰ সেই ৰেটটো আছে অ'কে চ' এনেকুৱা কণ্ডিশ্যন এতিয়া in about 54টা কাণ্ট্ৰিজত হৈ আছে যে শ্ৰিংকিং পপুলেশ্যন আপোনাৰ যিটো ৰেট হয় ফাৰ্টিলিটি ৰেট হয় আল্টিমেটলি কি হৈছে হোল ৱৰ্ল্ডত ৱৰ্কিং এজ পপুলেশ্যনটো কমি গৈ আছে আৰু আমি যদি চাব যাওঁ ইণ্ডিয়াৰ ডেমোগ্ৰাফিক যিটো ইমবেলেঞ্চ সেইটো কি হৈ আছে আমাৰ ফল হৈ আছে ক'লোৱে আগতে কিন্তু ইয়াতে আৰু এটা মেজৰ প্ৰব্লেম হৈছে কি আমাৰ মানে ষ্টেট ৱাইজ এই TFRটো বহুত ডিফাৰেণ্ট হয় মানে আপোনাৰ যদি সাউথৰ ফালে TFR ৰেটটো আপোনাৰ ল' হয় নৰ্থৰ ফালে আকৌ বেছি হয় গতিকে সেইকাৰণে ইমান কণ্ট্ৰাষ্টিং থকা কাৰণে সেই আপোনাৰ TFR বিলাক এটা পলিচি ল'বৰ কাৰণে অকণমান দিগদাৰী হয় অ'কে চ' আৰু এনেকুৱাও নহয় যে আমি সাউথত বেলেগ পলিচি লগালোঁ নৰ্থত বেলেগ পলিচি লগালোঁ এনেকুৱা কৰিলেও বস্তুটো এটা কি হৈ যায় ইমবেলেঞ্চড গ্ৰ'থ হৈ যায় বা ইমবেলেঞ্চ কৰা হৈ যায় বস্তুটো সেইকাৰণে আৰু লগতে আমাৰ ইণ্ডিয়াখন জানে ইউনিটি ইন ডাইভাৰ্চিটি গতিকে আমাৰ ইয়াতে ডিফাৰেণ্ট ৰিলিজিয়াছ ডিফাৰেণ্ট কাষ্টৰ পিপল থাকে ইয়াতে চ' ইয়াতে কি হৈছে যিসকল মুছলিম ইছলাম ধৰ্মাৱলম্বী তেওঁলোকৰ যিটো আপোনাৰ সেয়া ফাৰ্টিলিটি ৰেট সেইটো চবতকে বেছি আছে কাৰেণ্টলি একৰ্ডিং টু NFHS ডাটা NFHS 5 অ'কে 2.36 মুছলিম বিলাকৰ আৰু যিসকল হিন্দুৰ 1.94 খ্ৰীষ্টিয়ান 1.88 শিখ 1.61 জৈন 1.6 জৈন বুদ্ধিষ্ট শিখসকলৰ অকণমান কম হৈ আছে গতিকে আপোনাৰ ডেমোগ্ৰাফিটো এটা মানে একদম বস্তুটো নিমিলা যেন হৈ আছে যে মানে সেইটোৱে যে একৰ্ডিং টু ৰিলিজন আমি সেনেকুৱা বস্তু লগাবও নোৱাৰোঁ সেইটো এটা ছেকুলাৰিজিমৰ এগেইনষ্টত হৈ যায় গতিকে এই বস্তুটো আমাৰ ইণ্ডিয়াত বেছি চেলেঞ্জিং হৈ যায় মানে কিবা এটা পলিচি আমি ইমপ্লিমেণ্ট কৰিব লাগিলে Okay, so the TFR in Assam varies across different communities. আৰু আসামৰ ক্ষেত্ৰত কি হয় চেমি হয় আল্টিমেটলি যে ইয়াতো বিভিন্ন কাষ্টৰ মানুহ থাকে বিভিন্ন ধৰ্মৰ মানুহ থাকে চ' আমাৰ অসমতো সেনেকুৱা এটা পিকচাৰ দেখিব পোৱা গৈছে যে হিন্দুসকলৰ 1.6 মুছলিমসকলৰ 2.4 মেইনলি হিন্দু এণ্ড মুছলিমেই থাকে আমাৰ মানে আসামখনত আৰু খ্ৰীষ্টিয়ানো থাকে কম থাকে কিন্তু চ' আপোনাৰ কি হ'ব এই বস্তুটোৰ কাৰণে এটা মাইনৰিটি ইছ্যু এটা সময়ত আহি যাব পাৰে সেইটোক লৈ মানে অকণমান বস্তুটো চিন্তনীয় আৰু যদি আমি ৱৰ্ল্ড বেচিছত ভাবিব যাওঁ ইণ্টাৰনেশ্যনেল লেভেলত যদি আমি ভাবিব যাওঁ বস্তুটো তেতিয়াহ'লে কি হ'ব এটা সময়ত মানে ৱৰ্ল্ডৰ বেছিভাগ মানুহে আফ্ৰিকান এণ্ড এছিয়ান হ'ব
আৰু ইউৰোপিয়ানছ বিলাক কমি যাব এটা টাইমত ঠিক আছে আৰু গোটেই ৱৰ্ল্ডটোত আফ্ৰিকান এণ্ড এছিয়ান মানুহবিলাকৰ মেজৰিটি থাকি যাব মানে এটা ইমবেলেঞ্চড গ্ৰোথ হ'ব মানে হ'ব গৈ আছে মানে আমাৰ ৱৰ্ল্ডৰ পপুলেশ্যনৰ মানে পিকচাৰটো অ'কে চ' ইয়াতে ৱৰ্ল্ডৰো কথা ক'লে ইণ্ডিয়াৰো কৈছে আমাৰ আসামৰো কৈছে গতিকে এই ডেটাবিলাক আপোনালোকে কনজাৰ্ভ কৰক এতিয়াৰ পৰা কৰবাত লিখি ৰাখক আৰু যাৰ সময় নাই এনেকে আপোনালোকে ফাইলবিলাক ছেভ কৰক মুঠতে এক্সামৰ আগত এই ডেটাবিলাক লাগিব অ'কে কাম টু দ্য নেক্সট আৰ্টিকল বিগেষ্ট কিলাৰ চ' এতিয়া কি হৈ আছে ৰোড এক্সিডেণ্টছবিলাক ইমান হৈ আছে ন আমি ছ'চিয়েল মিডিয়াত পায়ে থাকোঁ বা যিসকলে নিউজ পেপাৰ্ছ পঢ়ে প্ৰায়ে আমি দেখি আছো যে কিমানখিনি ৰোড এক্সিডেণ্টছ আমাৰ অকাৰ হৈ আছে চ' কি হৈছে আমাৰ এই যিটো ইয়াৰ 2024ৰ ছেপ্টেম্বৰ টু অক্টোবৰৰ ভিতৰতে 570টা সেনেকুৱা মানে ঘটনা হৈছে আৰু যদি আপুনি চাব যায় যে মানে 3000 ডেথছ ৰোড এক্সিডেণ্টছৰ কাৰণে হৈছে আমাৰ ষ্টেটত একৰ্ডিং টু দ্য ডেটা অ'কে মেইনলি এইটো ফেষ্টিভ ছিজনত হয় যেনেকুৱা ড্ৰিংক এণ্ড ড্ৰাইভ কৰে ফেষ্টিভ ছিজনত বা আপোনাৰ বহুত হাৰ্ছ ড্ৰাইভ কৰে কিছুমানে হয়নে ফূৰ্তিতে একদম বিৰাট জোৰকে গাড়ী চলাই দিওঁ চ' সেই বস্তুটো হোৱাৰ কাৰণে যে বা কিছুমানে ৰেচ লাগে তাতকে মই আগত যাম চ' এনেকুৱা ধৰণৰ বস্তুৰ কাৰণে এই ৰোড এক্সিডেণ্টছবিলাক হয় তাৰপিছত আপোনাৰ আৰু পিকনিকাৰ্ছবিলাকৰ হয় মানে একদম আপোনাৰ সেই গৈ থাকে ন যে ধৰক এতিয়া পিকনিকবিলাক এইটো ছিজনত হৈ আছে ডিচেম্বৰৰ পৰা জানুৱাৰী এই সময়টোত কি হয় আমাৰ এটা ফগি হৈ থাকে ন ৰাতিপুৱাৰ সময়ত যায় বা গধূলি ঘূৰি আহে এইখিনি সময়ত যেতিয়া ড্ৰাইভাৰ কনফিউজড হৈ যায় কেতিয়াবা যদি বহুত ফগি হৈ থাকে চ' তেনেকেও আপোনাৰ এক্সিডেণ্টছ হ'ব পাৰে বা মেৰেজ যেতিয়া আমাৰ ৰাতি যে আমাৰ আছামিজ ছ'চাইটিত কি হয় ৰাতিয়ে যায় ন দৰা কইনা আনিবলৈ চ' সেনেকুৱা কিমান আমি ঘটনা শুনিছো বাছ এক্সিডেণ্ট হোৱা চ' এনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে মানে কি কৰিব লাগে যে কিছুমান ষ্ট্ৰিক্ট মানে ৰুল ইমপ্লিমেণ্ট কৰিব লাগে বা ৰুল আছে থাকিলেও মানে কি হৈ আছে আপোনাৰ সেই নৰ্মছবিলাক মানি চলা হোৱা নাই যেনেকুৱা নেগলিজেণ্ট ড্ৰাইভিং ড্ৰাংক ড্ৰাইভিং যিমান পাৰে কৰিছে কিন্তু মানে চব ক্ষেত্ৰতে চব গোটেইটো চিটুৱেশ্যনতে মানে আমাৰ অফিচিয়েলছবিলাকে হয়তো সেই বস্তুটো কণ্ট্ৰল কৰিব পৰা নাই অ'কে চ' ইনএডিকুৱেট হৈ আছে অ'কে চ' আমাৰ ৰোড ছেফটি উইক চেলিব্ৰেট কৰোঁ আমি এইটো মই আপোনালোকক কমেণ্ট ছেকশ্যনত আপোনাৰ দিবলৈ কৈছোঁ ৰোড ছেফটি উইকটো আমি কেতিয়া আমি কি কৰোঁ মানে পালন কৰোঁ হয়নে চ' সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন চ' ৰোড ছেফটি উইকটো আমি যদিও কি কৰি আছোঁ অবজাৰ্ভ কৰি আছোঁ তথাপিতো কিন্তু এই ঘটনাবিলাক কমি যোৱা নাই তাৰপিছতে গুড ৰোডছ প্ৰপাৰ মেইনটেনেন্স ভিজিবল ছিগনেলছ ফৰ স্পীড ব্ৰেকাৰ্ছ সেইটো কিন্তু হয় স্পীড ব্ৰেকাৰ্ছ থাকিলেও কিছুমান স্পীড ব্ৰেকাৰ্ছৰ চবৰ কথা কোৱা নাই মানে এটা যে হোৱাইট আপোনাৰ লাইনছ থাকে দূৰৰ পৰা দেখিলেই গম পায় এইটো স্পীড ব্ৰেকাৰ্ছ বুলি সেইটো আমাৰ কিছুমান ভিতৰুৱা ৰাস্তাত দেখা পোৱা নাযায় আৰু মানে যেতিয়া গাড়ীখন এটা স্পীডত আহি থাকিব সেই স্পীড ব্ৰেকাৰ্ছটোতো যদি সেই স্পীডতে গৈ থাকিলে মানুহজনে ছাপ'জ দেখা পোৱা নাই তেতিয়াহ'লে তাতে এটা এক্সিডেণ্ট হৈ যাব পাৰে বা ৰোড ডিভাইডাৰ্ছৰ প্ৰব্লেমৰ কাৰণেও এনেকুৱা ধৰণৰ আপোনাৰ হ'ব পাৰে ৰোড এক্সিডেণ্টছ হ'ব পাৰে ন আৰু মানে নিজৰ নেগলিজেঞ্চিৰ কাৰণেও হয় এইটো বস্তু যে নৰ্মছবিলাক ফ'ল' কৰা নাই বা গভৰ্ণমেণ্টৰ ফালৰ পৰাও মানে টোটেলি মানে এডিকুৱেটলি মানে অফিচিয়েলছ দিব পৰা নাই ফৰ মানে কিহৰ কাৰণে যে তেওঁলোকক কণ্ট্ৰল কৰাৰ পাৰপাজত গতিকে গোটেইখিনি সামৰি পেলাই আমাৰ কি হৈ আছে এই ফেটেলিটিছটো হৈ আছে যে ৰোড এক্সিডেণ্টটো বাঢ়িহে গৈ আছে অ'কে Come to the next article. It is about an association. চাব আপোনালোকে যদি এই আৰ্টিকেলখন পঢ়িবলৈ আপোনালোকৰ লাগিব পাৰে যে এইটোনো কিয় পঢ়িব লাগে এইটো আৰ্টিকেল ন এইটো আৰ্টিকেল এটা কিবা এটা এছ'চিয়েশ্যনৰ বিষয়ে লিখা আছে বাট য়েছ এছ'চিয়েশ্যন বুলি আমাৰ এটা টপিক আছে চিলেবাছত আপোনালোকে যদি ভালকে পঢ়ি চাই চিলেবাছখন এছ'চিয়েশ্যন বুলি এটা টপিক আছে আৰু
আজিকালি যেহেতু পেপাৰখনত কি হয় GS টোৰ পেপাৰ হলেও GS5 means Assam related question থাকেই গতিকে আপুনি ক'ব নোৱাৰিব যে আপুনি অকল GS টোৰহে আনসাৰ লিখিব গৈ আছে GS টোৰ পেপাৰটো GS5 ৰ question দিয়ে ওকে সো এছ'চিয়েশ্যন হিচাপে আহিব পাৰে এইটো বস্তু আৰু মানে মই কিয় লৈছো এইটো আৰ্টিকল বিকজ যদি আপোনালোকৰ এটা এছে আহে ধৰক আপোনাৰ অৰ্গানাইজেশ্যনৰ ওপৰত এছে আহিলে কিবা এটা বা এছ'চিয়েশ্যনৰ ওপৰত আহিলে বা এনেকুৱা ধৰণৰ আহিলে যে কি হয় ৰোম ৱাজ নট বিল্ট ইন এ ডে এনেকুৱা ধৰণৰ এটা কোড দিলে তেতিয়াও আপোনালোকে এই যিটো আপোনাৰ আৰ্টিকল আছে এইটো খুব ধুনীয়াকে খাপ খাই যাব মানে এজ এন এনেকডট আমি ষ্টাৰ্টিং বিলাক কেনেকে কৰো এছে ৰাইটিঙৰ উইথ এন এনেকডট কৰো গতিকে চাব আমি পঢ়ি যাও বুজি পাব বুজিবৰ কাৰণে ট্ৰাই কৰিব ওকে যে নগাঁৱৰ যিটো বুক ফেয়াৰ আছে সেইটো কোনে অৰ্গানাইজ কৰে ইট ইজ অৰ্গানাইজড বাই আ কালচাৰেল এছ'চিয়েশ্যন কল্ড সংস্কৃতি গোষ্ঠী কল্লোল যে কল্লোল বুলি এটা সাংস্কৃতিক গোষ্ঠী আছে এইটোৱে নগাঁও বুক ফেয়াৰটো কি কৰে গ্ৰন্থমেলাখন মানে অৰ্গানাইজ কৰে আৰু এইটো এদিনতে হৈ উঠা নাছিলে এইটো 1972 ষ্টাৰ্ট হৈছে সেই থিংকিংটো সেই থটটো আৰু সেই থটটো আহিছিলে 4 জন বন্ধুৰ মাজত আহিছিলে ওকে তেওঁলোকে প্ল্যানিং কৰিছে যে আমি আমাৰ সোসাইটিখন ভাল কৰাৰ কাৰণে কিবা এটা কাম কৰো হয়নে সো তেওঁলোকে কি কাম কৰিলে যে এই কল্লোলটোক মানে এটা মানে কল্লোলক মানে হে দিলে মানে বাস্তৱ ৰূপ দিলে ওকে সো প্ৰথমতে তেওঁলোকৰ বহুত প্ৰবলেম হৈছিল ফান্ড নাই বা কোনেও আগবাঢ়ি নাহে না বস্তুটো যেতিয়া প্ৰথমতে ষ্টাৰ্ট হয় সো হেনেকুৱা মানুহৰ সাপোৰ্টও পোৱা নাই কিন্তু মানে লাহে লাহে কি হ'ল তেওঁলোকে সৰু সৰু কিছুমান ষ্টেপ লৈছে যিবিলাক নেকি মানুহক এট্ৰেক্ট কৰিছে ওকে সেই এট্ৰেক্ট কৰাৰ ফলত তেওঁলোকৰ ফান্ডিংও হ'ল লাহে লাহে কি হ'ল তেওঁলোকৰ এটা ঘৰো হ'ল ওকে সো সেই সাংস্কৃতিক গোষ্ঠীটোৰ নামৰ এটা মানে জেগা পালে সেই গোষ্ঠীটোৱে ওকে সো সেই গোষ্ঠীটোৰ কি হয় নৌছাদ আখতাৰ হাজাৰিকা জেনেৰেল সেক্ৰেটাৰী আপোনাৰ সিন্স ইনসেপশন আৰম্ভণিৰ পৰাই হয় তেওঁ ওকে সো কেনেকে আৰম্ভণি হৈছিল তেওঁলোকৰ যিটো অৰ্গানাইজেশ্যন ফ্ৰম আ স্মল থেটছ বেম্বু এণ্ড মাড হাট মেন যে সাধাৰণ পজা ঘৰ এটাৰ পৰা তেওঁলোকৰ যিটো জাৰ্নি সেইটো ষ্টাৰ্ট হৈছিলে ওকে সো সৰু সৰু কিছুমান মিউজিকেল ইভেন্টছ অৰ্গানাইজ কৰিছিলে মেজিক শ্ব' অৰ্গানাইজ কৰিছিলে হয়নে সো কল্লোল ষ্টাৰ্টেড টু গেইন এক্লেইম আৰু এনেকুৱা ধৰণৰ এক্টিভিটিজ বিলাকৰ কাৰণে তেওঁলোকে মানুহৰ ছাপোৰ্ট পালে আৰু আজি এতিয়া তেওঁলোকৰ কি এতিয়া এটা ভাল এটা মানে তেওঁলোকৰ কি আছে মানে ৰেপুটেশ্যন আছে সেই অৰ্গানাইজেশ্যনটোৰ ওকে সো তেওঁলোকে অকল গ্ৰন্থমেলাই যে পাতিছে এনেকুৱা নহয় তেওঁলোকে আৰ্ট এক্সিবিশ্যন মানে কি কৰে এইটো আৰ্ট এক্সিবিশ্যন পাতে তাৰপিছতে ড্ৰামা সেই কৰে এনাক্ট কৰে পিৰিয়ডিকেলি তাৰপিছত ডিবেট কম্পিটিশ্যন অৰ্গানাইজ কৰে হয়নে তাৰপিছত কল্লোল ফিল্ম ছ'চাইটি বুলিও এটা আপোনাৰ আৰম্ভ হৈছে 1983 য'ত নেকি আপোনাৰ কোৱালিটি ফিল্মছবিলাক স্ক্ৰীন কৰা হয় আনকি পেনোৰামা ফিল্ম ফেষ্টিভেলো অৰ্গানাইজ কৰিছে নগাঁৱত ক্লাছিকেল মিউজিক পাৰফৰ্মেন্স দেখুৱাই তেওঁলোকে তাৰপিছতে সংবিধান বুলি এটা ব্ৰাদাৰ অৰ্গানাইজেশ্যন তেওঁলোকে আৰম্ভ কৰিছে ব্ৰাদাৰ অৰ্গানাইজেশ্যন মানে এলং উইথ কল্লোল তেওঁলোকে আৰু এটা এনেকুৱা অৰ্গানাইজেশ্যন ষ্টাৰ্ট কৰিছে তাৰপিছত চেছ ক্লাব নগাঁও চেছ ক্লাব এটা আপোনাৰ হেৰি কৰিছে তেওঁলোকে ঠিক আছে ফুটবল ক্ৰিকেট টিমছ এইবিলাক মানে আপোনাৰ অকল এটা কাম কৰি থাকিলে তেওঁলোকে ৰখা নাই বিভিন্ন চাইডত মানে ভেৰিয়াছ ডাইমেনশ্যনত যেন তেওঁলোকে কন্ট্ৰিবিউট কৰিব পাৰে ছ'চাইটিলৈকে সেইটো চেষ্টা কৰিছে হয়নে সো এছ'চিয়েশ্যন এটাই কিমান কাম কৰিছে আপোনালোকে জনাটো দৰকাৰ হয় ওকে সো ক্লিন আপ কেম্পেইন চাব তেওঁলোকে এজ এন NGO কাম কৰিছে NGOৰ দৰেও কাম কৰিছে যে ক্লিন আপ কেম্পেইন বিলাক লৈছে কালেকশ্যন অফ অল্ড ক্লথছ ফ্ৰম হাউচ হোল্ডছ টু বি ডিষ্ট্ৰিবিউটেড এমং দ্য পুৱাৰ এণ্ড নিডি যিখিনি দুখীয়া মানুহ তেওঁলোকৰ মাজত সেনেকুৱা যাক নালাগে তেনেকুৱা কাপোৰবিলাক ভগাই দিছে ডিষ্ট্ৰিবিউটিং ফুড এণ্ড মেডিচিনছ এমং পিপল যে খোৱা বস্তু বা
দৰব এইবিলাক ভগাই দিছে মানুহৰ মাজত সব ফ্ৰী অফ কষ্ট সেনেকে দিছে চ' চাব আপোনালোকে সেই এছ'চিয়েশ্যন এটাৰ কিমান ৰোল ইম্পৰ্টেণ্ট ৰোল থাকে আমাৰ ছ'চাইটি এখনত অ'কে চ' এনেকুৱা ধৰণৰ ইনিচিয়েটিভ বিলাক লোৱাৰ কাৰণে আমাৰ ৰাইটাৰে প্ৰেছ কৰিছে কল্লোল সাংস্কৃতিক গোষ্ঠীক okay so আপোনাৰ the positive contribution made by an organization like Sanskritik Goshti Kallol is worthy of emulation by each part of our state okay so আজিৰ editorial pageৰ পৰা এইখিনি important আছিলে আশা কৰো সবে বুজি পাইছে আৰু questions বিলাক লাহে লাহে answer বিলাক লাহে লাহে আহিছে আৰু okay হেনেকে try কৰক সবে ঠিক আছে thank you for watching the video